জাৰগাঁও বালিকা উচ্চ আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিভা বিকাশ সপ্তাহ বঁটা বিতৰণী আৰু মুকলি সভা সম্পন্ন ৭, ৮, ৯, ১০ জানুৱাৰীত ৪দিনীয়াকৈ জাৰগাঁৱৰ একমাত্ৰ স্ত্ৰী শিক্ষানুষ্ঠানৰ বিদ্যালয় সপ্তাহ অনুষ্ঠানটি ৭, ৮, ৯ আৰু ১০ জানুৱাৰীত ছাত্ৰ ছাত্ৰীৰ প্ৰতিভা বিকাশ সপ্তাহ বঁটা বিতৰণী আৰু মুকলি সভা সম্পন্ন হয়। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন নৃত্য, গীত, কবিতা পাঠ হৈ যায়। ৯ জানুৱাৰীত গছপুলি ৰোপণ, বিভিন্ন প্ৰতিযোগিতাৰ লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰী শিক্ষাগুৰুৰে অন্তৰংগ আলাপ আয়োজন কৰা হয়। জাৰগাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক শান্ত ৰাভাই ডক্টৰ ভূপেন হাজৰিকাৰ চিৰসেউজ গীত পৰিৱেশনেৰে সকলোকে আপ্লুত কৰে। নৰ্থ ইষ্ট লাইভ টুডে, কৈৰাবাৰী। মোৰ দুখৰ পথাৰখন, সুখৰ বাট বিচাৰি ভাগৰুৱা হৈছে মোৰ মন। ক'ত পা মেনে সুখ, জীয়া নোহোৱা কৰিব জীৱনৰ সকলো দুখ। ধন্যবাদ। যদি ৰঙা মদাৰ ভয় মদাৰৰে দুই শিখা হাতে হাতে লয়, তেতিয়াহে সমাজক জ্যোতিৰে ভৰিব। যদি লাগে এন্ধাৰকে নাশ কৰিবলে, কোনো ভাই মোক হেনো মদাৰৰে বিজালে। আমাৰ দৰে লোক হেনো কামে কাজে নেলাগে, লাগে পিছে সমাজতে সানিবলে, লাগে পিছে আকাশতে জুই জ্বলাবলে। যাচি মই আজি বিদ্যালয়খনৰ আমাৰ আজি ৩৪ বছৰ ভৰি দিলে। কি নাম আপোনাৰ 1989 চনত 89 আমাৰ স্থাপন হৈছিলে। 25 বছৰৰ মূৰত এতিয়া আমি নামটো কি কয় স্কুলখনৰ নামটো ক'ব। ঝাৰগাঁও বালিকা মধ্য উচ্চ ইংৰাজী বিদ্যালয়। আমাৰ 2 খণ্ড 89 স্থাপন হৈছিলে আৰু ইয়াত পঢ়ি যোৱা ছাত্ৰ ছাত্ৰীসকলক এটা স্মৰণ কৰিবৰ কাৰণে ইয়াত শিক্ষকতা কৰি যোৱা বহুত শিক্ষক এতিয়া ৰেগুলাৰ পোষ্টত গৈছে। ইয়াত পঢ়ি যোৱা বহুত ছাত্ৰী এতিয়া আমাৰ শিক্ষয়িত্ৰী আছে। এতিয়া আমাৰ দীপাঞ্জলি শৰণীয়া, মন্মী শৰণীয়া, আপোনাৰ অনিলা শৰণীয়া, এইবিলাক আমাৰ ৰেগুলাৰ টিচাৰ। তেখেতসকলৰ লগতে আমাৰ যি বিদ্যালয়ত তেখেতসকলে যিখিনি আমাৰ পঢ়ানুকৰী অঞ্চলটোক যিখিনি শৈক্ষিক পৰিৱেশৰ ক্ষেত্ৰত উত্তৰণৰ ক্ষেত্ৰত যিখিনি অৰিহণা যোগাই থৈ গ'ল, তেওঁলোকক আমি একেলগে ইয়াত বিদ্যালয়ত কাম কৰা শিক্ষকসকলক একেলগে বহি অন্তৰংগ বাৰ্তালাপ এটা অনুষ্ঠান কৰাৰ কাৰণে আজি আমি অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। আৰু তেখেতসকলৰ বাৰ্তাৰ যোগেদি আমাৰ অঞ্চলত শৈক্ষিক পৰিৱেশটো এটা সামাজিক পৰিৱেশটো উন্নত হোৱাৰ এই স্বাৰ্থৰ আগত ৰাখি এই অনুষ্ঠানখন আয়োজন কৰা হৈছিল।